কৃষ্ণর কি করাই আমি তানওয়াগ ধরো বিলম্ব নকরি নানা বিধ সৃষ্টি কর হেন যে বেয়া দেখ লীলা সৃষ্টি করে এহি হৌক বুলি বাক্য ধৰিলে আরাম তেখনে সজিল নানা বিধ প্রজাশয় আপুনি যে মন প্ৰজা গণুষে হীনয় ভূত পেট পিশাচ প্ৰচণ্ড মহাখল সমস্তৰ গাঁৱে আছে অসংখ্যত বল। আজিৰ ক্লাছগুলি উপবিষ্ট হোৱা মোৰ শ্ৰদ্ধাসকল, সন্মানীয় মাতৃসকল, জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি ভক্তি সেৱা নিবেদন কৰিছোঁ। আৰু এই সেউকীৰ আজি তেওঁলোকৰ প্ৰয়াতৰ পিতৃৰ তিথি উপলক্ষে ভাগৱত অনুষ্ঠান কৰিছোঁ। মই তেনেই সৰু আছিলোঁ, তেতিয়া প্ৰয়াত গুৰুজনে শিঙিমাৰী বিলৰ মূৰৰ এডাল বৰদৰ তলত তেওঁ পাঠ কৰিছিল আৰু মই গোটেই ৰাতি ব্যাখ্যা কৰিছিলোঁ। মোৰ দুৰ্ভাগ্য, মই তেখেতক প্ৰায় দুবছৰমানহে তেতিয়া সময় পালোঁ। মোৰ বয়স তেতিয়া 16-17 আছিল বয়স। আৰু তেওঁলোকৰ এই গৃহখনৰ স্বনামধন্য মাতৃগৰাকী প্ৰয়াত লক্ষ্মীবাঈ দেৱীৰ পুণ্য আত্মাৰ সদ্গতি আমি এই আসনখনৰ পৰাই কামনা কৰিছোঁ, যেন অদূৰ ভৱিষ্যতে ভগৱন্ত পুৰুষৰ অভয় চৰণত যেন আত্মা সদায় চিৰজাগ্ৰত হৈ থাকে, তাৰ কামনাৰে আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ ব্যাখ্যাৰ লৈ যোৱাৰ আগতে মাধৱ পুৰুষ গুৰুজনাৰ ঘোষাইটিয়ে আমি পদৰবন্ধী আলোচনা কৰিম। সকল
রাম পরম সন্তোষে ইয়াতে দেখিছে পদত যে ব্ৰহ্মাই সৃষ্টি ৰক্ষাৰ উদ্দেশ্যৰে ভগৱন্ত পুৰুষৰ উপদেশত তেওঁ সৃষ্টি প্ৰবাহ আৰম্ভ কৰিছে। এতিয়া আমি সকলোৱে জানো নাভি বোলে ব্ৰহ্মাদেৱে কৰি আছে লীলা। আমাৰ লিংগত আছে মহাদেৱ লৈ চন্দ্ৰকলা আৰু হৃদয়ত পৰমাত্মা ভগৱন্ত পুৰুষ সুন্দৰ ব্যৱস্থাৰে ধাৱমান হৈছে। এতিয়া হৃদয় পৰমাত্মাই নাভি কমলৰ ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা, তুমি কি কৰা? সৃষ্টিৰ পাতনি আৰম্ভ কৰা। ইয়াৰ প্ৰথমতে আমাক কি কৰিছে বাৰু? চাৰি সিদ্ধৰ জন্ম দিলে আমাৰ গুৰুজনে কৈছে। এই চাৰি সিদ্ধৰ প্ৰতীক কি বাৰু? তাৰ প্ৰতীক চিহ্ন হৈছে আমাৰ শৰীৰৰ সেই চাৰি সিদ্ধ, যে সত্য শৌচ সমাদয়া কেতিয়াও বিতৃষ্টিত নকৰিবা। যদি কৰা তেতিয়াহ'লে তোমাৰ সৃষ্টিৰ গোটেই লীলাখন ধ্বংস হৈ পৰিব। তাৰ কাৰণে আজি পদত দেখিছে যে চন্দ্ৰ সূৰ্যত আকাশত দিলো ঠাই, এই একাদশ ঠালে থাকিবা সদায়। আমাৰ সপ্ত ব্ৰকুণ্ড বুলি কয় গুৰুসকলে। আমাৰ এয়া হৈছে সপ্ত ব্ৰকুণ্ড, মানে চন্দ্ৰ সূৰ্য দুই নয়ন। তাৰপিছত ইয়াৰ পৰমাৰ্থিক দৰ্শনত কৈছে ৰাধা কুণ্ড শ্যাম কুণ্ড নেত্ৰে বিৰাজয়। এই দুইটা আমাৰ চন্দ্ৰ আৰু সূৰ্য বুলি কয়। চন্দ্ৰ সূৰ্যই যদি তপ কৰে, তপ মানে কষ্ট স্বীকাৰ কৰা, যদি চকুহাল সংযমী হয়, আকাশতে দিলো একঠাই। আকাশ আমাৰ ললাট, মানে এই কপালখন। কৈছে এই কপালখনৰ মানে যিটো চিন্তা মনন শক্তিৰে যদি তুমি কি কৰা? ভগৱন্ত প্ৰভুৰ ভক্তি কৰা, তেতিয়াহ'লে যে নানাবিধ ইয়াতে দেখিছে যে যদি সৃষ্টিৰ পাতনি আৰম্ভ কৰা, সজাগ্ৰহ প্ৰজাজন হৌগত প্ৰযুক্ষিয়াতি। আমি যিকেইটা জন্ম দিলো, আমিতো নিজে একোজন ব্ৰহ্মা। আমিওতো জন্ম দিয়াৰ অধিকাৰ আমাৰো আছিল। সেইজন ব্ৰহ্মাই বাৰু কৰিলে, আমিও সৃষ্টি কৰিলো, কিন্তু আমাকেইটা খ্যাতি নহ'ল। আৰু ব্ৰহ্মাই সৃষ্টি কৰাকেইটা খ্যাতি লৈ গ'ল। চাৰি সিদ্ধৰ কথা ইয়াৰ আগতে আমি আলোচনা আৰম্ভ কৰিলো। তাৰ কাৰণে ইয়াতে লিখিছে যদি তপ কৰিলাহেঁতেন, তপ মানে কষ্ট স্বীকাৰ কৰিলাহেঁতেন, ধ্যান আৰু যদি ধাৰণাৰ সংযুক্ত থাকিলহেঁতেন তপৰ লগত, তেতিয়া তুমি জন্ম দিয়া দুটাই সমাজত সদায় নম্ৰ ব্যৱস্থাৰে উজ্জ্বল প্ৰকৃষ্টৰে জীয়াই থাকিব পাৰিলেহেঁতেন। আমি গণভোল কৰিলো তাতেই। আজি যিটো উপাখ্যান, এই উপাখ্যানটো পঢ়িব লাগিছিল বিয়া নাপাতাৰ আগতেই। এতিয়া বিয়া পতাৰ পিছত সৃষ্টি ৰহস্য পঢ়ি আমাৰ কিবা কাম আছেনে বাৰু? নাই। তথাপিতো যেন আমি ভগৱন্ত পুৰুষক চিন্তা কৰিব পাৰিলে জীৱনতে আমাৰ ধন্য হয়। ব্ৰহ্মাই সেইকাৰণে সৃষ্টি কৰিছে, আমাৰ শৰীৰটোৰ সৃষ্টি কৰিছে ব্ৰহ্মৰ পৰা পোৱা জ্বলন্ত শক্তিৰ দ্বাৰা। আমাৰ হাড়দি চামৰা ছাল এয়া হৈছে প্ৰকৃতি, তাৰ ভিতৰত আছে পৰম পুৰুষ ভগৱন্ত। সেইকাৰণে কৈছে কোনে সজাইছে তোমাৰ দেহৰ ৰং মহালৰ ঘৰ, এই ঘৰটোত আছে ঘৰে কাৰিকৰ। হাড়ে টুনি চামৰা চাউনি জুইত গাঁথনি কি সুন্দৰ দেহা। কোনে বনাইছে তোমাৰ দেহাটো? ইয়াত আছে 9টি দৰ্জা 18টি ৰুম। তাৰ এজন প্ৰধান কৰ্মচাৰী আছে, তাৰ নাম হৈছে বিবেক। আবেগৰ বশৱৰ্তী হৈ যদি সৃষ্টি কৰিছা, তেতিয়াহ'লে অসুবিধা হ'বই। আমাৰ গুৰুজনে আগতে এবাৰ কৈছে, তুমি যদি বাক্যটো ভালকৈ চলোৱাহেঁতেন তেতিয়াহ'লে অসুবিধা। ভাল পোৱাটো হৈছে বিবেক। সেইকাৰণে বিবেকৰ জৰিয়তে নিজৰ হৃদয় মন্দিৰত যিদিনাখন আত্মক প্ৰতিষ্ঠা কৰা হয়, তেতিয়া আপোনাৰ বাগানখন এনেই শুৱনি হ'ব। সেইকাৰণে ব্ৰহ্মাই বাগানখন বৰ শুৱনি কৰিছে। প্ৰথমতে চাৰি সিদ্ধক জন্ম দিছে, তাৰপিছত পুলক জন্ম দিছে, তাৰ পৰা ভিগুৰী শিৱ জন্ম দিছে, তাৰ পৰা নাৰদক জন্ম দিছে। এইকেইজনে বিয়া নকৰে।
তেতিয়াহে ব্ৰহ্মাই শতৰূপা আৰু স্বয়ম্ভূমনুক জন্ম দিছে যে সৃষ্টি কৰাৰ মানৱ কৰা। ভিগুৱে সৃষ্টি নকৰিলে, নাৰদই সৃষ্টি কৰা নাই, চাৰিকিন্তই সৃষ্টি কৰা নাই, আৰু পুলস্ত্ৰীলিখিয়ে সৃষ্টি নকৰিলে ব্ৰহ্মাৰ মানৱ পুত্ৰ, কিন্তু তেওঁলোকে সৃষ্টি নকৰিলে, কেৱল ব্ৰহ্মক ধৰি থাকিলে। তেতিয়াই নাৰায়ণৰ লগত আলোচনা কৰিছে, বোলে নহ'ব, তুমি আৰু সৃষ্টি আৰম্ভ কৰা। তেতিয়া তেওঁ সোঁনাকৰ পৰা স্বয়ম্ভূমনু, বাওঁনাকৰ পৰা শতৰূপাক সৃষ্টি জন্ম দি গোটেই সৃষ্টিখন আৰম্ভ কৰিলে। তেওঁলোকৰ উদ্দেশ্য চাওকচোন বাৰু, যিগৰাকীক জন্ম দিছে তেওঁৰ নাম শতৰূপা, আৰু যাক পুৰুষজনৰ জন্ম দিছে স্বয়ম্ভূমনু। এতিয়া এটা হৈছে বিবেক মন্দিৰ আৰু এটা হৈছে শান্তিৰ মন্দিৰ। পুৰুষজন যদি বিবেকবান পুৰুষ হয়, তেওঁৰ মন্দিৰত কেতিয়াও অত্যাচাৰী জীৱৰ জন্ম হ'বই নোৱাৰে। আমি যেতিয়া আৱেগৰ বশৱৰ্তী হৈ কেতিয়াবা কৰিছোঁ, তাই আমাৰ ল'ৰা ছোৱালীবিলাকে শিখৰ মদ আদি খাই এক্সিডেণ্ট হৈ বাটত পৰি মৰি গৈছেগৈ কাৰোবাৰ সন্তান। তাকে ইয়াতে দেখিছে যে আপুনি যেমনে প্ৰজাজনক সেই নহয়, যে আপুনি যিটো চিন্তা কৰিলে প্ৰজাসকলৰ সেই চিন্তা নহয়। কোনোবা জন্ম হৈছে ভূত প্ৰেত পিশাচ, প্ৰচণ্ড মহাখন, সমস্তৰে গাঁও আছে অসংখ্যাত বল। তুমি সাধুৰ সৃষ্টি কৰিছা আৰু দুষ্টকো সৃষ্টি কৰিছা। ডাঙৰ ল'ৰাটো ইমান সুন্দৰ, কিন্তু সৰু ল'ৰাটো একেবাৰে দস্যু, কিন্তু বাপেক এটাই। সেইকাৰণতে ব্ৰহ্মাক প্ৰশ্ন কৰিছে, তুমি সৃষ্টি কৰিছা এইকেইটা সাধু হ'ল, আৰু অসুৰবিলাকৰো তুমি সৃষ্টি কৰিছা, কিন্তু পিতৃ একেটাই। এয়া কাৰণটো কি বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। কতু খবনিল দেখি, কতু রক্ত গাও, সমস্তরে উগ্র তীব্র দুর্জন ভাব, রাম কত বহু পাও, কত তিনি চারি ভরি, চক্ষু প্ৰকাশয় ঘূৰ, অগ্নি সূৰ্য সৰি, হৰিয়া রুদ্রে সমজিলন্ত্র এহি, মতে প্রজস্বয় চতুর্ভীতি বেহি, যেন জগত গিলয়া, হেন অসংখ্যাত যুথ দেখি সৃষ্টি কৰ, চমকিত হুয়া বুলি লন্ত্ৰ খৰ খৰ। সম্মানিত পুৰুষসকল আৰু মাতৃসকল, ইয়াত দেখিছে সমস্তৰে উগ্ৰ তীব্ৰ দুৰ্জন স্বভাৱ। কিছু জন্ম হৈছে জ্যোতিৰূপা, কিছু জন্ম হৈছে দুখন ভৰি, কতো বহু পাওঁ, কতো তিনি চাৰি ভৰি। যে বহু কিছু জন্তুৰ জন্ম হৈছে তাৰ অগ্নিক্ষম জ্যোতি, হাতীৰ চাৰিখন ভৰি, তাৰ বল বৃদ্ধ অগ্নিক্ষম জ্যোতি বুলি আলোচনা কৰিছিল।
সেইকাৰণে চাৰিদিনে প্ৰশ্ন কৰিছে নিজৰ দেউতাকক। নাৰায়ণে প্ৰশ্ন কৰিছে, তুমি সৃষ্টি কৰিছা সমস্তৰে কিছুমানে তীব্ৰ দুৰ্যম স্বভাৱৰ সুন্দৰ নহয়। তাৰ কাৰণে আমি যিসকল মানুহ জন্ম হৈছোঁ আমি সকলোৱে মানুহ নেকি বাৰু? মানুহৰ পোচাক পৰিধান কৰি আছোঁ যদিও চাৰ্টিফিকেটখন কৰবাত দুৰ্যমটো লাগি আছে। এই দুৰ্যমটো আণ্ডাৰগ্ৰাউণ্ড। কোনোবা 10 জনে যেতিয়া একেলগে কেতিয়াবা খাবলৈ আৰম্ভ কৰে, আপোনাক সমালোচনা কৰি তেওঁলোকেও কেতিয়াবা খোৱাৰ আৰম্ভ কৰে। কিন্তু সেই দুৰ্যমজনো মানুহ আৰু সমালোচনা কৰি থকা কিজনো মানুহ। কিন্তু এই দুৰ্যমজনৰ মানুহৰূপী দুৰ্যম ভাৱটোক তেওঁলোকে আলোচনা কৰিছে। এই মানুহটো 60-70 বছৰ বয়স হ'ল, স্বভাৱৰ পৰিৱৰ্তন একেদিনেই নহ'ল। তেওঁ সকলো জানে, নাম গাব জানে, ভাগৱতৰ ব্যাখ্যা কৰিব জানে, পাঠ গাব জানে, সূত্ৰধাৰী নাচিব জানে, গায়ন বায়নো কৰিব জানে, কিন্তু তেওঁ স্বভাৱটো পৰিৱৰ্তন হোৱা নাই। সেইকাৰণে আমাক ভাগৱত শাস্ত্ৰ কৈছে এটা হৈছে থিয়ৰিকেল আৰু এটা হৈছে প্ৰেক্টিকেল। ভাগৱত ব্যাখ্যাটো কৰাটো থিয়ৰিকেল, কিন্তু প্ৰেক্টিকেল সাধনা। সেইকাৰণে সাধুৱে ৰাখে গোপনভাৱে কৰিয়া যতন। যদি গোপনীয় কৰ্ম নাই, সেইকাৰণে অৰ্জুনক বাৰে বাৰে কৈছে তুমি কৰ্মযোগী হোৱা। কৰ্মযোগী বিষ্ণু তাক জানা ধনঞ্জয়। যেতিয়ালৈকে তুমি কৰ্মযোগী নোহোৱা, আমি যোগীয়ে, কিন্তু যোগী কৰ্ম কি? এই কামখিনি তুমি যমৰ সম্পৰ্কে জানা, নিয়মৰ সম্পৰ্কে জানা, প্ৰত্যাহাৰৰ সম্পৰ্কে জানা, ধ্যান ধাৰণাৰ সম্পৰ্কে জানা। আমাৰ দেহটোৰ স্থূলদেহ, সূক্ষ্মদেহ, লিংগদেহ, এই দেহটোৰ সম্পৰ্কে অন্তত জানি ল'লে ধ্যান ধাৰণাৰ সমস্ত ব্যৱস্থাৰে পাৰ। সেইকাৰণে ব্ৰহ্মাক কৈছে তুমি জীৱ সৃষ্টি কৰিছা, কাৰোবাৰ সাধু ভাৱ, কাৰোবাৰ দুৰ্জন ভাৱ, কিয় তেনেকুৱা হৈছে এই কথাখিনি সুন্দৰকে আলোচনা কৰিছে। শুনিও কহৰৱাবে মোৰ বচন ইসব প্ৰজাত কিছু নাহি প্ৰয়োজন। মই সমনিতে এইটো দসুদি উগ্ৰ দৃষ্টিপাতে যেন দহিবে সুজয়। তোমাৰ কুশল হৌক মোৰ বুল ধৰা জগতৰ হিত চিন্তিত পক আচৰা। তপস্যাৰ বলে সেই সব লোক যত পূৰ্বততে সজীবাক পাৰিবাস ব্ৰহ্মাক উপদেশ দিছে ভগৱানৰ প্ৰতি যে তুমি যিসমূহ বৰ্তমান স্বজন কৰিলা, এইসকল জীৱই একোৱেই কাম নহয়, তেওঁলোকৰ দুৰ্জন স্বভাৱ। সেইকাৰণে তুমি আকৌ তপস্যা কৰা, আকৌ তপস্যাৰ বলত এনে এখন সৃষ্টি আৰম্ভ কৰা, যি সৃষ্টি মোৰ মহিমা, মোৰ গুণ প্ৰকাশ থাকিব, তোমাৰ জ্যোতি থাকিব। ব্ৰহ্মাক কৈছে। সেইকাৰণে ইয়াতে লিখিছে
তোমাৰ কুশল হওক মূৰ বোলা ধৰা জগতৰ হিত চিন্তি তপক আচৰা যে মোৰ কুশল হ'ব লাগিব, মোৰ ভক্তৰ জন্ম হ'ব লাগিব আৰু তোমাৰ জ্যোতি থাকিব লাগিব ব্ৰহ্মা। সেইকাৰণে তুমি পাৰিলে আকৌ তপস্যা আৰম্ভ কৰা। তাৰ কাৰণে আপুনি আৰু মই জীৱনত কি কৰিছোঁ? আমি এঘণ্টা ভাগৱত অধ্যয়ন কৰিব নোৱাৰোঁ। আমি গুৰুৰ কৰ্মশালনাত মনে নিমগ্ন কৰা নাই। ধন টকা পইচা সকলোকে লাগিব, তাৰ মাজতেও পাৰিলে ঈশ্বৰৰ ব্যৱস্থাৰে 1 মিনিট সময় প্ৰাৰ্থনা কৰা। তাকে লিখিছে যে দেহৰ গুৰু পৰমাত্মা, জীৱাত্মাৰ পৰমাত্মাৰ শিষ্য দুয়ো এক যদি হোৱা যায় জন্ম নিবাৰণ হৈ যায়। যে ইয়াৰ মাজত পৰমাত্মা আছে বুলি সৰ্বলোকে কয়, মোৰ জীৱটো ইয়াতে আছে। পৰমাত্মাই বিচৰা কৰ্ম যদি জীৱই কৰি থকা যায়, বাৰে বাৰে জন্ম লাভ কৰি থকা আমাৰ ইয়াৰ পৰা পুনৰূপী জনম পুনৰূপী মৰণম ইয়াৰ পৰা আমাৰ মুক্ত হ'ব। সেইকাৰণে ভগৱন্ত পুৰুষে ব্ৰহ্মাক কৈছে, তুমি যিমানবিলাক সাধন কৰিলা এই সাধনবিলাক বৰ্তমান সময়লৈকে উগ্ৰ আৰু অসুৰ হৈ আছে। সেইকাৰণে তুমি আকৌ তপস্যা কৰিবলৈ আৰম্ভ কৰা। যে এজন মানুহে যেতিয়া ধ্যান আৰু ধাৰণাৰ লক্ষ্য যদি সুন্দৰ হয়, তেওঁ জীৱনৰ ফুলনিখন বৰ সুন্দৰ হৈ পৰিব। আৰু যাৰ লক্ষ্য স্থিৰ নাই, তাৰ যিখন ফুলনি তৈয়াৰ কৰিছিল সেই ফুলনিখনৰ ফুলবিলাকৰ গোন্ধ কেতিয়াও নাই। এতিয়া ব্ৰহ্মাক কৈছে, তুমি আবেগৰ বলত যি সৃষ্টি কৰিলা তাত যিমানবিলাক ফুল লগালা গোটেই ফুলবিলাকৰ গোন্ধ নাই, গোটেইবিলাক দুৰ্জম। আৰু এতিয়া তপ কৰা এনে এখন ফুলনি সৃষ্টি কৰা যি পাহ ফুলিলেই তাৰ গোন্ধ, ময়ো সন্তোষ হ'ম আৰু জগতৰ প্ৰজাবিলাকৰো সন্তোষ হ'ব। তেনে প্ৰকাৰে তপ কৰা। তপস্যা ভইলে হেয়ানো হব প্ৰজাশয়, অনায়াসে ভগৱন্ত্ৰ কৃষ্ণ পায়। এহি জানি মোৰ বচ নত দিয়া মন, কৃষ্ণত ভকতি ধৰি সজা প্ৰাণী গণ। এইটো কিমান এটা সুন্দৰ প্ৰক্ৰিয়া ভাগৱতত দিছে যে যিসকলে নৱপ্ৰজন্মসকললৈ এইটো উপদেশ দিছে ভাগৱতে, যে নিজৰ পিতৃ মাতৃও কেতিয়াবা বোৱাৰীগৰাকীক কোৱাত অসুবিধা নাই। যে জীৱ যদি সৃষ্টি কৰাৰ মন মেলিছা, তেতিয়া কৈছে কৃষ্ণক ভক্তি ধৰি সজা প্ৰাণীগণ। ব্ৰহ্মাক উপদেশ দিছে যে কৃষ্ণক চিন্তা কৰা আৰু প্ৰজাৰ সৃষ্টিৰ কামত লাগি যোৱা। আমিও আমাৰ ঘৰখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমাৰ যুৱকসমূহক, আমাৰ উঠি অহা প্ৰজন্মৰ আইগৰাকীক পাৰিলে যদি এই কথাটো সোঁৱৰাই দিয়া যায়, পাৰিলে সৃষ্টি প্ৰবাহ যিখিনি সময়তে তেওঁলোকে সৃষ্টি নকৰক লাগে, কিন্তু অকণমান যদি কৃষ্ণৰ প্ৰভেদ তাত সংযুক্ত হৈ থাকে, তেতিয়াহ'লে তেওঁৰ সন্তানটোৱে কিবা এটা ফল লাভ কৰিব। তাৰ কাৰণে চাওক, আজি আমি যিখিনি কথা পাতিছোঁ, এই গোটেই কথাখিনি আজি সত্য যুগৰ কথা। তেওঁলোকৰ ৰজা মহাৰজাবিলাকৰ আমাৰ গোটেই অসমখনেই অনাৰ্য অসম বুৰঞ্জীত আপোনালোকে পাব। হিৰণ্যকশিপুৰ তেজপুৰৰ ৰজা, হিৰণ্যকশিপুৰৰ পুতেক প্ৰহ্লাদ, প্ৰহ্লাদৰ পুতেক বিৰোচন, বিৰোচনৰ পুতেক বলি, বলিৰ পুত্ৰ বান ৰজা, বানৰ পুত্ৰ আৰিমত্ৰ, আৰিমত্ৰৰ পুত্ৰ ৰহাৰ যোগান বলহু। তেতিয়া যদি বান ৰজা তেজপুৰৰ হয়, তেতিয়াহ'লে আমি আজি জয় বিজয় জন্ম হ'ব লগা হৈছে আহি আমাৰ তেজপুৰৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে। আৰু তেওঁলোক আমাৰ এই প্ৰদেশৰ কাশ্যপ আৰু দিতি আমাৰ অসমৰ। সেইকাৰণে কাশ্যপে কৈছে যে হেৰা, মই ব্ৰহ্মচৰ্যৰ ব্ৰত পালন কৰিছোঁ, তুমি সন্ধ্যা সময়ত আহি মোক যি নিবেদন কৰিছা, মই যি ব্ৰহ্ম শক্তি দিম, এই ব্ৰহ্ম শক্তিত অসুৰৰ জন্ম হ'ব। আৰু তেওঁলোকে তেজপুৰত জন্ম লাভ কৰিব লগা হৈছে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ।
সেইকাৰণতে আজি ব্ৰহ্মাক পোৱাৰ স্থলেৰে আজি আমি শুনি থকা পাৰ্থিৱ জগতৰ সমাজৰ নৰ নাৰীসকলক সেইটো উপদেশ প্ৰদান কৰিছে যে অনায়াসে ভগৱন্ত কৃষ্ণক পাৱই তপস্যা গলেহে আমি সৰ্বে প্ৰজা ছয় তুমি পাৰিলে তপস্যা কৰা কাক কৰা কৃষ্ণক কৰা যে মোৰ গুৰুজনে দেখুৱাই দিয়া কৃষ্ণৰ লগত মই তপ কৰিবই লাগিব তাত আছে থিয়ৰিকেল গোসাঁই ঘৰৰ ভিতৰত থিয়ৰিকেল সদায় কৰি আছোঁ আৰু শৰীৰৰ মাজত প্ৰেক্টিকেল পাৰিলে শৰীৰৰ ঈশ্বৰক দুখ নিদিয়াকৈ কৰ্ম কৰোঁ মই আগতে 4টা জলকীয়া খাইছিলোঁ ভাগৱত শুনিবলৈ আহি মই এটা জলকীয়া খোৱাৰ অভ্যাস কৰিছোঁ মোৰ পৰমাত্মাই অলপ শান্তি পাব আগৰ উগ্ৰ ব্যৱস্থাটো নাইকিয়া হৈ সেইকাৰণে ভকতিকে পুৰুষক শান্ত কৰা হয় পঢ়িলোঁ তোমাকো এইটো শাস্ত্ৰৰ নিৰ্ণয় যে ভক্তি কৰিলেহে পুৰুষৰ শান্ত কৰা হয় পুৰুষ মানে মতা মানুহ বুলি কোৱা নাই পুৰুষ শব্দৰ আন এটা অৰ্থ হৈছে আত্মা যে প্ৰত্যেকটা আত্মাই যদি ভগৱন্তৰ ওচৰত কিবা ভক্তি সহকাৰে কৰা যায় মানে তেতিয়াহ'লে ভক্তিৰ আন এটা অৰ্থ হৈছে পৰিচৰ্যা কৰা সংস্কৃতত যদিও লিখিছে ভজক মানে ধাতুৰ কিন প্ৰত্যয় লাগি ভক্তি ভক্তি শব্দ অৰ্থ হৈছে পৰিচৰ্যা কৰা মই ভগৱন্ত পুৰুষক কেনেকৈ পৰিচৰ্যা কৰিছোঁ মোৰ হিয়াৰ মাজত থকা ভগৱন্ত পুৰুষক মই কেনেকৈ পৰিচৰ্যা কৰিছোঁ মোৰ জীৱাত্মাই তেতিয়াহে সুখ অনুভৱ কৰিব পাৰিব তুমি ভাগৱতৰ কথা কৈছা গৈ পেলাই ঘৰত পিঁয়াজ মাৰিছ তেল কাইটো খাই দিছা তেতিয়া কিন্তু ঈশ্বৰে কৈছে এইটো ইমান শুদ্ধ আহাৰ নহয় আমাৰ নীলডেকাপুৰুষে কৈছে আহাৰ শুদ্ধ কৰিবই লাগিব যেনেকৈ আজি ভাগৱতলৈ আহোঁতে মই দাড়িকেইডাল চাফা কৰি আহিছোঁ তেনেকৈ অন্তৰ অংগৰ ভিতৰৰ ডিঙিৰ ভিতৰখিনি মোৰ চাফা হ'ব লাগিব সেইকাৰণে সংস্কৃতত লিখিছে আহাৰ শুদ্ধই ছত্ৰ শুদ্ধ ছত্ৰ শুদ্ধ হ'লে ধুবা স্মৃতি পবিত্ৰ হয় ধূপ মানে জ্ঞান স্মৃতি শক্তি পবিত্ৰ হয় ধুবা স্মৃতি পবিত্ৰ হ'লে দেহৰ বিপ্ৰ গ্ৰন্থি নাম শুদ্ধ হয় গ্ৰন্থি মানে আমাৰ নামবিলাক নাম শুদ্ধ হৈ পৰিব তাৰ কাৰণে তুমি কি কৰা কৃষ্ণক পাবলৈ হে ব্ৰহ্মা ভক্তি সহকাৰে জীৱ সদন কৰা আৰু আমিও যদি ভক্তি সহকাৰে জীৱ সদন কৰিছোঁ আপোনাৰ ল'ৰা ছোৱালীয়ে হওক বা ল'ৰাই হওক তাৰ পৰা কিন্তু এদিন শান্তি আপুনি লাভ কৰিব পাৰিব ভকতিকে পুৰুষক শান্ত কৰা কহিলো তোমাক এইটো শাস্ত্ৰৰ নিৰ্ণয় মতে অবুলন্ত শুনি ইউক মতি অহেনহিত উপদেশ দিল প্ৰজাপতি আৰাম শুনি পশুপতি ভৈলা আনন্দ পাৰ পদক্ষিণে ব্ৰহ্মা কক ৰিলা নমস্কাৰ আৰাম শিৰতলৈ লন্ত তুলি চৰণৰ ধূলি কৰিব তোমাৰ মই ৰাজ বুলি সন্মানীয় মাতৃসকল এই কথাখিনি মৈত্ৰেয়ে বিদুৰে কথোপকথন হৈছে মৈত্ৰেয়ে বিদুৰক কৈছে এই কথাখিনি হেন হিত উপদেশ দিলা প্ৰজাপতি শুনি পশুপতি ভৈলা আনন্দ পাৰ পশুপতি মানে শিৱক কৈছে তন্ময় ঈশ্বৰ মহাদেৱক
মানে কথাখিনি কৈছে পদক্ষিণে ব্ৰহ্মাক কৰিলা নমস্কাৰ। পশুপতি শিৱই ব্ৰহ্মাক সেৱা কৰিছে, কিন্তু দুইজন ব্ৰহ্মা হৈছে 1 নম্বৰ বৈষ্ণৱ, শিৱ হৈছে 2 নম্বৰ বৈষ্ণৱ। ইজন বৈষ্ণৱৰ গৃহত যিজন বৈষ্ণৱে আহি সেৱা কৰাৰ অভিপ্ৰায় দেখুৱাইছে। এতিয়া ব্ৰহ্মাই বহি থকা ভৰিৰ তলৰ বালিখিনি শিৱই কি কৰিছে? গ্ৰহণ কৰিছে। আমাৰ এই এটা ভক্তিৰ অংশ দেখুৱাইছে। আজি গৃহখন পবিত্ৰ, কিমান দূৰৰ পৰা ভকত আহি আছে, তেওঁলোকৰ পদূলিতে চেণ্ডেল খুলুকাইছে, তেওঁলোকৰ পদধূলি লাগি ঘৰখন পবিত্ৰ হৈছে। কৈছে কোটি কোটি টকা দিলেও এজন ভকতৰ পদচিহ্ন কেতিয়াও পাবলৈ নাই। তাৰ কাৰণে শিৱই ভক্তিৰ ব্যৱস্থা দেখুৱাইছে মোৰ জনসমাজৰ কাৰণে। পাৰিলে কেতিয়াবা সাধুৰ সংগ দেখা পালে কথা যিয়েই নাপাতা বাৰু, পাৰিলে সেৱা কৰাৰ অভ্যাস এটা কৰিবা। সেইকাৰণে কৈছে জগন্নাথ ক্ষেত্ৰই কান্দি ফুৰিছে, তীৰ্থবিলাকে কান্দি ফুৰিছে। যেতিয়া জন্ম হয় ভগৱন্ত পুৰুষক কৈছিল আমাক যে জন্ম দিলা, আমাৰ কাম কি হ'ব, আমি কেনেকৈ উদ্ধাৰ পাম? তেতিয়া কৈছে তোমালোকৰ গৃহলৈ হাজাৰ হাজাৰ ভক্ত গৈ থাকিব সদায়, ভক্তৰ পদধূলা পৰি তোমালোক পবিত্ৰ হৈ থাকিবা। জগন্নাথলৈ হাজাৰ হাজাৰ ভক্ত গৈ আছে, জগন্নাথখন শুদ্ধ কৰিছে। তেওঁ যদি তাত অকলে থাকাহেঁতেন, কোনো নোযোৱা হৈ ইয়াত হাবি জংঘলে ভৰিলেহেঁতেন। সেইকাৰণে গংগাই কৈছে যে প্ৰভু মই চৰণৰ কমলত আছিলোঁ, ভগীৰথে যি তপস্যা কৰিছে মোৰ কি হ'ব উপায়? মইতো যাবলৈ বাধ্য হৈ পৰিব লাগিব। কপিলগুৰিৰ অভিশাপত সবৰ বংশৰ গোটেই সোপা মানে ক্ষীৰমূৰ্তি হৈ আছে। তেতিয়া গংগাক ভগৱন্ত পুৰুষে কৈছে তুমি ভয় নকৰিবা, তুমি যোৱা। তুমি যেতিয়া যাবা ভাৰতৰ সমস্ত ভক্তই গৈ বছৰত এবাৰ তোমাক সেৱা কৰিব, গা ধুব, ভক্তৰ পদধূলা লাগি তুমিও পবিত্ৰ হৈ যাবা বুলি কৈছে। সেইকাৰণে গংগাই স্বীকাৰ কৰিছে মই ভয় নকৰোঁ। গংগাই কৈছিল সংকীৰ্তনৰ ধূলা যদি পৰে গংগাৰ জলে, গংগা দেৱী উদ্ধাৰ হয় ভাগৱতৰ বলে। গংগাই কৈছে যেতিয়া ভকতে গা ধুব, ভকতৰ পদত লগা ধূলিখিনি তুমি পৰি কৃতকৃত হৈ পৰিবা। সেইকাৰণে আজি ভক্তি আৰ্হিতে কৈছে পশুপতি শিৱই ব্ৰহ্মা প্ৰদক্ষিণ কৰিছে, চাৰিওফালে প্ৰদক্ষিণ কৰি সেৱা নিবেদন কৰি তেওঁ পদৰ পৰা ধূলি অকণমান শিৱই যৎভাৰত লৈ কৈলাসলৈ গমন কৰিছে। শিৱই কৈছে তুমি ভয় নকৰিবা, ব্ৰহ্মা কৃষ্ণক আৰাধনা কৰা, আকৌ তুমি জগত স্বজন কৰা, দেখিব অসুবিধা নাই। ইয়াত আমি বহি থকা কোনোবাই যদি কেতিয়াবা ধৰি লওক সৃষ্টিৰ কাৰণে আমি গুৰুস্থানীয় লোকসকলক বাদ দি কোনোবাই যদি সৃষ্টিৰ কথাটো আৰম্ভ কৰাৰ ব্যৱস্থা কৰে, তেওঁ ভগৱন্ত পুৰুষক চিন্তা কৰক, ভগৱন্ত পুৰুষত ভক্তি কৰক, দেখিব যি সন্তানৰ জন্ম হয় সেই সন্তানেই এদিন আপোনাৰ 6 পুত্ৰই 6 চিগাল, 1 পুত্ৰই বংশ উদ্ধাৰ কৰিব। তাৰ প্ৰমাণ প্ৰহ্লাদে 21 কোন উদ্ধাৰ কৰিছে, আৰু আজি ব্ৰহ্মপুত্ৰ উদ্ধাৰ কৰিবগৈ লাষ্টত কোনে কৰিব? স্বয়ম্ভূৰ আদি কৰি সকলে কৰিব। অৰাম ব্ৰহ্মাতয় নুগ্গালয় তপোবনে গৈলা দেখি বিধি পৰময়া নন্দমন ভৈলা পুনু প্ৰজা সজীবাক চিন্তিলা খাত শৰীৰৰ হন্তে দশ পুত্ৰ ভৈলা জাত হৰি
শান্তি বশিষ্ঠ দক্ষ ভিগু মৰিচিপু লহতপুনিষ্ঠ ক্ৰতুষমে এহি দশ তনয় জন্মিল মহাভাগৱত সবে তনয় সুশীল ব্ৰহ্মাই জনে মনে সন্তান জন্ম দিয়াৰ কথাখিনি ইয়াৰ আগত কৈছে উগ্ৰ দণ্ড স্বভাৱ ভাল নহয় মহাদেৱৰ উপদেশ যেতিয়া পাই গ'ল নাৰায়ণৰ উপদেশ পোৱাৰ পাছত তেওঁৰ হৃদয় কৃষ্ণক চিন্তা কৰি নিজৰ শৰীৰৰ পৰা নাৰদক জন্ম দিছে অংগীৰা অতি পুৰস্তি বশিষ্ঠ দক্ষ ভিগু মৰিচি পুৰস্ত এই 10 জনক জন্ম দিছে ক'ৰ পৰা জন্ম দিছে নিজৰ শৰীৰৰ পৰা আমাৰ পিতৃ আৰু মাতৃ আমাক ক'ৰ পৰা জন্ম দিছে নিজৰ শৰীৰৰ পৰাই জন্ম দিছে পিতৃৰূপে বিন্দুৰ বিজ্ঞানে কৈছে প্ৰকৃতি মানে পুৰুষৰ ৰেড ৰূপী জিন এটা বস্তুৱে মানে আমাৰ মস্তকত আছে আৰু আইগৰাকীৰ ৰজধাতু এই দুইটাৰ সংমিশ্ৰণত আমি জন্ম লাভ কৰিছো আমাৰ পিতৃদেৱে মাতৃদেৱে নিজৰ শৰীৰৰ অংশ ক্ষয় কৰি আমাক জন্ম দিছে কিন্তু ব্ৰহ্মাই জন্ম দিয়াৰ ব্যৱস্থা তেওঁ কৃষ্ণক ভক্তি অৰ্পণ কৰিছে কিন্তু আমাৰ দেউতাই বা কি কৰি আছিল কৃষ্ণৰ ভক্তি কৰিছিল নে নাই বইলা মাংস খাই জন্ম দিছে বইলা কণী খাই জন্ম দিছে নে তোক নাপাব যদি উগ্ৰ তামসিক দ্ৰব্য যদি খাই মই জন্ম দিছো মোৰ ল'ৰাটোৱে মোৰ মাতৃগৰাকীৰ কথা নুশুনিব সেইকাৰণে ভাগৱতে আমাক ৰিফাইন দিছে ভাগৱতে আমাক আভাস প্ৰতিফলন ঘটাবলৈ গৈছে যে আগৰখিনি গ'ল কিন্তু মোৰ সমাজখন সংস্কাৰমুখী হ'ব লাগিব তাৰ কাৰণে ইয়াতে লিখিছে যদি ব্ৰহ্মাৰ অনুজ্ঞা হইলা টপুবলৈ গইলা দেখি বিধি পৰম আনন্দে মন হইলা বিধি মানে নিয়ম ব্ৰহ্মাই নিয়ম পালন কৰিছে প্ৰথম নিয়ম পালন কৰি পৰম আনন্দই ভগৱন্ত পুৰুষক চিন্তা কৰিছে আমাৰ যে কলিযুগত নাম ল'ব লাগে বুলি কৈ আছে নাম লোৱা মানেনো কি কৈছে নিয়ম পালন কৰা নীতি পালন কৰা দেখিবা পৰম সুন্দৰ এটি ফল তুমি লাভ কৰিবা যি ফলে লাভ নহ'ব সেইকাৰণে পাৰিলে আমাৰ মানে সদায় জীৱসকলৰ মুখ্য কাম ঈশ্বৰ চৰণত ভক্তি কৰাৰ তেতিয়াহে আমাৰ গুৰুজনে কৈ গৈছিল আগতে মোৰ উগাৰটো মোৰ বাক্য বচনত কৃষ্ণ সেই সুধাময় শক্তি প্ৰৱেশ কৰিব আৰু যদিহে মই কৃষ্ণত ভক্তি হোৱা নাই সেই সুধাময় ভাৱটো আমাৰ নাহিব সেইকাৰণে ঘোষা দেখুৱা পদত গুৰুজনাই লিখিছে অন্তৰ জমুক দেখিব বাহিৰত সংগ দেখায় অন্তৰত বুধ বাহিৰ তজৰ বুদ্ধিতে সমস্ত তেজিব বাহিৰত সংগ এৰিব এহি ভাৱে নাম লোকত গুৰুজনে লিখিছে অন্তৰ মুখত দেখিব বাহিৰত সংগ দেখায়ো ৰাতিপুৱা 9টা বজাত গুৰু গৃহত সেৱা কৰা দেখিছোঁ বাহিৰ আৰু অন্তৰতো মোক দেখা বাহিৰ আৰু মই একেটাই যতেক আছে বিশ্বে ততেক আছে ভান্দে যে তাত চিন্তা কৰা আৰু ইয়াত চিন্তা কৰা তাত দামী দামী মগুমাহ দিছা আপেল দিছা নাখায়ো কিন্তু ইয়াত আকৌ ভোট জলকীয়া দি নাথাকিবা যদি দি থাকা তেতিয়াহ'লে কৈছে মই দুখ পাম
আৰু মানে বুদ্ধিতে সমস্ত তেজিও যে এৰা বন্ধু বান্ধৱৰ চেনে বুদ্ধিত তুমি কি কৰিব পাৰ হৈ যাব লাগিব। তোমাৰ গ্ৰহণীয় দ্ৰব্য নাই, তুমি এতিয়া গ্ৰহণীয় দ্ৰব্য যেতিয়া নাই, পাৰিলে তাক তুমি তাৰ পৰা পৰিত্যাগ কৰি গুচি আহিব। বুদ্ধিতে সমস্ত তেজি হ'ব। বাহিৰত দেখিও বাহিৰত একেলগে সংগ কৰি আছে, এই ভাৱে তেওঁ লোকত বহাই যিটো জনে ফুৰে, কৈছে তেওঁ সুন্দৰভাৱে নিৰ্ধাৰণ নীতি কৰিব। সেইকাৰণে গুৰুসকল, ইয়াত ব্ৰহ্মাই সাধু পুৰুষসকলৰ জন্ম দিয়াৰ ব্যৱস্থা কৰিলে। প্ৰথম সাধুজনৰ জন্ম দিছে নাৰদক, আৰু নাৰদ আদি অতি পুৰস্কৃত প্ৰকৃষ্ট দক্ষ ভিভু মৰিচ এইসকল আমাৰ মানৱ প্ৰেমিক জন্ম হৈছে। তাৰ আগতে চাৰিসিদ্ধৰ জন্ম হৈছে আমাৰ গুৰুজনে, ইয়াৰ আগতে কৈ গৈছে। সবে বিষ্ণু তেজযুক্ত পৰম সমৰ্থ জীৱাস্থানে জীৱা জাত তাৰ অৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ পক্ষাত হাতে বিনা ধৰি কোলা হন্তে ভোলা জাত মাথাত পিংগল জতা শুভেয়াতি হয় পৰম শ্ৰীমন্ত্ৰ দেহা জলে স্বৰ্ণময় কোমলয় আঙুলি চালি বিনা বজাৱয় গোপালকী পালনাম মুখে উচ্চাৰয় এ প্ৰেমৰ ভৰত বাক্য গদ গদ কৰে আনন্দতে কতো নেত্ৰৰ নিৰঝৰে এহি মদে নাৰদে জন মিয়াছে তথা অনুজয়িত উপজিল অতাৰ শুনা কথা। সাধুৰ পেটত যদি দুষ্টমতি হয়, তাৰ শ্ৰীমান যশ আনন্দ প্ৰীত দেউতাকৰ একো নাইকিয়া হয়। তাৰ কাৰণে কাশ্যপ ঋষি মহাসাধু, তেওঁ এগৰাকী মহাদস্যু হোৱাৰ হেতুকে তেওঁ এওঁলোকক জন্ম দিয়েই গৃহই ত্যাগ কৰি সমাধিত লীন হৈ কাশ্যপ গুচি গ'ল। তেওঁ কৈছে ইহঁতৰ পৰা মোৰ মান সন্মান একো নাথাকিব। সেইকাৰণে আজি ব্ৰহ্মাই জন্ম দিয়া নাৰদক ইয়াক কৈছে মহাভাগৱত হবে তনয় সুশীল। নাৰদ ইমান সুন্দৰ ব্ৰহ্মাই জন্ম দিয়া কাৰ উপদেশত? নাৰায়ণ আৰু শিৱৰ উপদেশত। আমি কাৰ উপদেশত সৃষ্টি কৰিব লাগে? মোৰ গুৰুজনৰ উপদেশত। এনে এজন শিষ্য নাই নিজৰ গুৰুজনক বিচাৰি সন্তান মানে বিচৰাৰ শিষ্যৰ অভাৱ। আৰু যিসকলে নিজৰ গুৰুজনক সৃষ্টিৰ তত্ত্ব কথা সুধিছে, তেওঁৰ সন্তানটোৱে কেতিয়াও সমাজৰ ৰত্ন হৈ থাকিব, কেতিয়াও সমাজখনত দেউতাকৰ সন্মান হেয় হ'ব নিদিয়ে। তাৰ কথাটো হৈছে ব্ৰহ্মা সবে বিষ্ণু তেজমুক্ত পৰম সামৰ্থ্য জীৱাস্থানে জীৱাজাত তাৰ অৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ পক্ষাত যে ব্ৰহ্মাৰ প্ৰথম সন্তান নাৰদ মহা তেজযুক্তময়। আমাৰ সন্তানবিলাক যদি আমি তেনেকৈ জন্ম দিলোহেঁতেন। স্বাস্থ্য উপকেন্দ্ৰৰ ডক্টৰে কৈছে সদায় এটা কণী খাব 10 মাহলৈকে।
এই কণী খাই খাই যিগৰাকী মাতৃয়ে সন্তান জন্ম দিছে তেওঁ এটা থুলন্ত কায়া হ'ব, কিন্তু 16-17 বছৰৰ পিছত কণী খোৱা ফলটো পাই যাব। আৰু আমাৰ ভাগৱতৰ 3য় স্কন্ধত কৈছে যিগৰাকী মাতৃয়ে জন্ম দিয়াৰ আগতে জ্বলা টেঙা সাৰ আদি খাই জীৱটোৱে কৈছে মাতৃৰ সেই কুম্ভীপাক নৰকখনত মই দুৰ্গন্ধত পচি পচি মৰি আছোঁ, সেইকাৰণে মোক 10 মাহলৈ তুলি সোনকালে নিয়া বুলি প্ৰভু নিবেদন কৰিছে। তেতিয়া সন্তানটোৱে কৈছে মাতৃয়ে খোৱা সেই প্ৰচণ্ড জেলা খোৱাৰ কাৰণে মোৰ স্মৃতি শক্তি হ্ৰাস হৈছে প্ৰভু। কাল আৰু তান্ত্ৰিক গতিত এই কথাখিনি আছে। মাতৃয়ে খোৱা টেঙা তৰকাৰী খোৱাৰ কাৰণতে মোৰ তেজৰ যিটো শক্তি সেই হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে। এয়া হ'ল আমাৰ ভাগৱতৰ সিদ্ধান্ত। সেইকাৰণতে আমি এটা কণী অন্তঃসম্ভাৱনা মাতৃগৰাকীক খোৱাতকেও আপুনি যদি ভাল ক্ৰীম খুৱায়, ভাল কাজু বাদাম খুৱায়, ভাল যদি গাখীৰ খোৱাৰ ব্যৱস্থা কৰে, আপোনাৰ সন্তানটো এদিন নাৰদৰ নিচিনা ব্ৰহ্ম তেজযুক্তময় হৈ থাকিব। আমি ভাগৱতক বিশ্বাস কৰিবলৈ টান পোৱাৰ কাৰণতে এই অন্তঃসম্ভাৱনা মাতৃগৰাকীক কৈছোটো সন্তানটো ক্ষীণমিন হ'ব। সেইকাৰণে মাছ মাংস যিমান পায় জপতীয়ে খোৱাৰ কাৰণতে আমাৰ গণ্ডগোল। দুখ নাপাব আপুনি, দুখ পালেহে বেয়া হ'ব। সঁচা কথা ক'বই লাগিব, এইটো সিদ্ধান্ত। সেইকাৰণে ঘোষাত লিখিছে হৰিহে কেৱল সলসা মাত্ৰ ৰাম 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 আন দেখা হলে মিছা তয়কাৰ যি কোৱা সঁচা কোৱা। 10 জনে বেয়া পাব, এজনে ভাল পাবতো। সেইকাৰণে সঁচা কথা ক'বা সদায়। ভীমে যুধিষ্ঠিৰক কৈছে দাদা এটা আজ্ঞা দিয়া, মই গোটেই কুৰুসভাক টঙনিয়াই শেষ কৰি দিওঁ। কিন্তু যুধিষ্ঠিৰে কি কৈছে জানে? কৈছে মই দুৰ্যোধনক এটা বাক্য দিছিলোঁ, যোৰা খেলত হাৰিলে মই সমস্ত তোমাক অৰ্পণ কৰিম। মোৰ বাক্যটো নষ্ট হৈ যাব। যিগৰাকী নিজৰ আইগৰাকী বিবস্তৰ সময়তো যুধিষ্ঠিৰ নিচিনা এজন ধৰ্মশীল ব্যক্তিয়ে ভীমক উত্তৰটো দিছে, মই এটা বাক্য ক'লোঁ, সঁচা বাক্য দুৰ্যোধনক কৈছোঁ, মই যোৱাত হাৰিলে সমস্ত এটা এটা দ্ৰব্য তোমাক অৰ্পণ কৰিম। সেইকাৰণে আপুনি আৰু মই আজি ভাগৱত যে শুনি আছোঁ, আমাকো ভগৱন্ত পুৰুষে চাই আছে। তাৰ কাৰণতে যে যি কৰা জীৱনত সঁচা কথা কৈ যাবা, আনে বেয়া পাব বুলি মিছা নকবা। মিছা যদি কোৱা কিন্তু ফলঠেকত পৰিবা। সেইকাৰণতে যি কোৱা সঁচা কোৱা, কোনোবাই বেয়া পালেও মই বেয়া নাপাওঁ বুলি কৈছে ঈশ্বৰে। সেইকাৰণতে পাৰিলে পৰম শ্ৰীমন্ত দেহা জনে স্বৰ্গময়, যিটো দেহাৰ জন্ম হ'ব সেই দেহাটো শ্ৰীমন্ত হ'ব বুলি ইয়াত কৈছে। আজি নাৰদৰ দেহটোৱে কেৱল কৃষ্ণ কথা ভাল পায়, সাধুৰ সংগ ভাল পায়, প্ৰেম ভৰতৰ বাক্য গদে গদ কৰে, আনন্দ কতহু নেত্ৰ নিৰজৰে, যিফালে যায় সেইফালে গোপাল গোবিন্দ কৈ ফুৰে। আপুনি বাটত দেখিব এনেকুৱা ব্যক্তিও দেখিছোঁ, আপুনি কৃষ্ণ বুলি কৈছে, সি একো মাতবোলে দিব নাজানে, সি নিদিয়াকৈ পাৰ হৈ গৈছে মাথাটো দাঙি পেলাই, তথাপিতো কৃষ্ণ বুলি তেওঁ নাহে। সেইকাৰণতে আমাৰ জীৱন পৰিক্ৰাথা তেনেকৈ আমি কেনেকৈ সৃষ্টি কৰিছিলোঁ, আমাৰ পিতৃ মাতৃয়ে আমাক কেনেকৈ সৃষ্টি কৰিছে। আমি দেখিছোঁ ল'ৰাটোক গালি পাৰিছোঁ, কিন্তু ল'ৰাটোক গালি পাৰিলে নহ'ব, মোৰ ক'ৰবাত গণ্ডগোল আছে, তাৰ কাৰণে মোৰ সন্তানটোৰ এই অৱস্থাৰে গতি কৰিছে। অৰামঙ্গুষ্ঠে জন মিলাদয় বশিষ নত পুলহনা ভিতর যাত অঙ্গিরা হত কর্ণ হন্ত্রে পুলস্তি সহল
কালত ভিগু ঋষি কৰে কদু লোচনত অত্ৰিম যখি মৰিছি ভৈ লন্ত্ৰমনে হন্ত্ৰে উতপতি ধ্ৰুৱ হন্ত্ৰে ক্ৰোধ কাম জন্মিলাহি দিত তল উঠ হন্তে লোভ মুখে বাক্য চয় লিংগ দ্বাৰে সত্ৰ সিন্ধু ভৈলে কৌদ কেতিয়াবা আমি জন্ম হোৱাৰ পিছত জ্যোতিষীক সুধিবলৈ যাওঁ ল'ৰাটো আয়ুস কিমান, ল'ৰাটো ক'ত জন্ম, যিসকলে ক'ত জন্ম হৈছে বোলে সেইটো আয়ুস বহুত, সেইটো সন্তান। যি ভৰিত জন্ম হৈছে তাৰ 50 বছৰ জ্যোতিষ শাস্ত্ৰই কৈছে। আজি ব্ৰহ্মাই দেখুৱাইছে তেওঁৰ আঙুষ্ঠৰ আঙুলিত জন্মিছিল দক্ষ আৰু বশিষ্ঠ, যে ব্ৰহ্মাৰ আঙুলিৰ পৰা জন্ম হৈছিল দক্ষ। নাভিত পুলস্ত ঋষিৰ জন্ম হৈছিল, মুখত অংগীৰা, এইকেইটা ঋষিৰ নাম। কৰ্ণহন্তে মানে পুলস্তি, ছালৰ পৰা ভিগু ঋষিৰ জন্ম হৈছে। আৰু আমাৰ এই গুৰুজনে প্ৰথমতে বহি পেলাই কৈছিল ক্ৰাম আৰু কুল ব্ৰহ্মাৰ পৰাই জন্ম হৈছে। সেইকাৰণতে ভুৱ হন্তে, ভুৱৰ জেগা আমাৰ ইয়াত নহয় জানো, ভুৱৰ হন্তে জন্ম ক্ৰাম আৰু ক্ৰোধ, ব্ৰহ্মাৰ ভুৱৰ পৰা জন্ম হৈছে। তল উঠৰ হন্তে লোভ মুখে বাক্য ছয়, তল উঠৰ পৰা লোভ আৰু ভুৱৰ মধ্যে ক্ৰোধ আৰু কাম। কাম হৈছে ইয়াৰ পৰা, আৰু তল উঠৰ পৰা লোভৰ জন্ম হৈছে বুলি ব্ৰহ্মা এই সিদ্ধান্ত দিছে। সেইকাৰণে কৃষ্ণ কৰাৰ যদি চিন্তন, তেতিয়া এই দৰ্জা কেইখন মানে 7খন দৰ্জা লিংগ আৰু বৈদ্যদাৰ এইকেইখন মানে সংযমী হ'ব লাগে। সেইকাৰণতে এইটো চৈতন্য মহাপ্ৰভুৰহে মত, কৃষ্ণ কৰাৰ যদি চিন্তন, শৰীৰৰ নৱদৰ্জা আগে কৰ বন্ধন, বন্ধন কৰিলে পাবি মুখ্য জগন্নাথ, যদি বন্ধন নহয় নেপাবিও সাগৰৰ পাৰ, সাগৰৰ পাৰতো তুমি নাপাবগৈ ঈশ্বৰক। সেইকাৰণতে শৰাই পতাৰ ব্যক্তিজনে পাৰিলে গোটেইখিনি বন্ধ কৰি যদি তাত কামখিনি কৰা যায়, তেতিয়াহ'লে ঈশ্বৰে কৃপা হ'ব। শৰাই অৰ্চনা কৰি থকাৰ পিছত যদি নাতিয়েকলে মনত পৰি থাকে, তেতিয়া গণ্ডগোল হৈ পৰিব। সেইকাৰণে এই কথাটো কৈছে যে শৰীৰৰ 9খন দৰ্জা আগে কৰ বন্ধন, এই 9খন দৰ্জা বন্ধন কৰি তাত যি দ্ৰব্য দিয়া মই গ্ৰহণ কৰোঁ। তোমাৰ যদি এইকেইখন দৰ্জা বন্ধ নহয়, নোহোৱাকৈ তুমি যদি নাম জপ কৰি আছা, মনটো গৈ তোমাৰ ক'ৰবাত গণ্ডগোল হৈ আছে, তেতিয়া মোৰ অলপ দুখ পাওঁ। সেইকাৰণে গীতাত কৈছে অভক্তৰ বস্তু মই কটাক্ষ নকৰোঁ। ভক্তজনৰ 9 হাত পাতি 5ম অধ্যায়, যে অভক্তই দিয়া বস্তু মই এনেকেই নাচাওঁ, আৰু ভক্তজনে দিয়া মই হাত পাতি লওঁ। সেইকাৰণে আজি ব্ৰহ্মাই পিছত কৃষ্ণক চিন্তা কৰি যি কামেই কৰিছে, সমস্ত কামেই মানে সুমংগল প্ৰকাশ হৈছে। আমাৰ কাকতি প্ৰভুজনাই কৈছিল আমি য'লেই নাযাওঁ যদি কৃষ্ণক চিন্তা কৰি যাওঁ। অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ, সেইকাৰণে অৰ্জুনৰ ৰথত অসুবিধা নাই। আৰু মোৰ ভক্তজনে কেৱল মোৰ চিন্তা কৰিব।
আনৰ অহিত কেতিয়াও চিন্তা নকৰে মোৰ ভক্তজনে। আৰু আমিবিলাক যদি গমগুণ হৈছোঁ, লোকৰ ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পোৱা হ'লেও মানে এনেই আমাৰ সেয়াত ফাৰ্ষ্ট ডিভিজন লৈ ডিষ্টিংশ্যন লৈ ছোৱালীজনীয়ে লেটাৰ পাইছে, তেতিয়া মই বাটৰ যেতিয়া গৈছোঁ, এজনে কৈছে বাপেকে সদায় স্কুলত মাষ্টৰসোপাৰ লগত লগ পাই মাষ্টৰসোপাক শিকাই দিবলৈ দিয়ে বোলে। ইমান বেয়া বুদ্ধি এটা অন্তৰত লৈ আছে। এই মাষ্টৰে শিকাই দিলেনো ডিষ্টিংশ্যন পাব পাৰেনে বাৰু? বাপেকৰ লগত ধৰি লওক প্ৰত্যেকজন মাষ্টৰে চিনাকি হ'ল বুলিয়েই পৰীক্ষা হলত তেওঁ 100টা নম্বৰ কেতিয়াও শিকাই দিব নোৱাৰে। এয়া হৈছে আমাৰ মানুহৰ। আৰু যিজন ব্যক্তিয়ে মোৰ আগত এই কথাটো কৈছে, তেওঁ এজন মানে সমাজৰ ছেটিছফাইড এজন ব্যক্তি, কিন্তু তেওঁৰ চিন্তা আৰু মননখিনি ইমানেই দুষ্কাৰ্য, মানে মই ভাবিলোঁ যে আনৰ উন্নতি দেখিলে এওঁ মানে প্ৰকৃত সাধু তেওঁ হ'ব নোৱাৰে। তেজপুৰৰ পৰা ছোৱালী এজনী নিব আহিলে, ছোৱালীজনী গৃহস্থ মানুহসকলে টকা 500 দি দিলে। দিয়াৰ পিছত এনেকৈ হুলস্থুলত মানে সভাবিলাক গুচি গ'লগৈ নহয়। একে হেড অফ ডিপাৰ্টমেণ্টে ধুতিখনৰ চেপতে পইচাটো ভৰাই ল'লে, খেল সমাজে নেপালে। তাতে এজনে কৈছে সেইজনে কি কাম কৰিছে দেখিছেনে বাৰু, মোৰ হক দিয়ক। এতিয়াতো এইখন সভাৰ মাজত যদি তেওঁক পোৱা যায়, তেওঁ দুখ পাব। এমাহ মানৰ পিছত এনেকুৱা এটা ভাৱৰেও ভক্তি কৰাৰ ব্যৱস্থা কৰিছে। সেইকাৰণে কৈছে অৰ্জুনক, হে অৰ্জুন, বহুজনে ভক্তি কৰে কেহুজনে পায়, কেহুজনে পালেও মোক অল্প কোটিজনেহে লগ পায়। এতিয়া অল্প কোটি বুলি কৈছে, কোটি মানে ঘৰ। এতিয়া অল্প ঘৰেহে মোক লগ পায়, তাৰ কাৰণে